হেল্ল' এভৰিৱান, আমি সকলোকে স্বাগতম জনাইছোঁ। আজি মই গাহৰি এটা ৰেচিপি লৈ আহিছোঁ। সেইটো কাৰণে মই 250 গ্ৰাম গাহৰি মাংস বইল কৰি লৈছোঁ। স্লাইচ কাটা পিঁয়াজ, জলকীয়া, বিলাহী আৰু আদা নহৰু অলপ থেতেলিয়াই লৈছোঁ। ইয়াত দেখিছে মই কেৰাহীখন পাতি থৈছিলোঁ। কেৰাহীখন গৰম হ'ল। ইয়াত এতিয়া মই দি দিম মিঠাতেল মই কম পৰিমাণত দিছোঁ, যিহেতু গাহৰিত বহুত তেল ওলায়। তাৰপিছত মই ইয়াত গাহৰিখিনি দি দিম। গাহৰিখিনি ভালকৈ গোটেই দি দিয়াৰ পাছত মই গাহৰিখিনি ধুনীয়াকৈ অলপ লৰাই দিম, যাতে গোটেই গাহৰিটোত তেলটো ধুনীয়াকৈ লাগি যায়। তাৰপিছত মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিম। নিমখ আৰু হালধি দিয়াৰ পিছত মই ধুনীয়াকৈ মাংসখিনি আকৌ এবাৰ লৰাই দিম, যাতে গোটেই মাংসখিনিতে নিমখ আৰু হালধিটো ধুনীয়াকৈ লাগি যায়। মাংসখিনি ধুনীয়াকৈ লৰাই দিয়াৰ পিছত মই কিছু সময়ৰ বাবে মাংসখিনিক ঢাকি থৈ দিম। আপুনি 3 মিনিট বা 4 মিনিটৰ কাৰণে আপোনালোকে ঢাকি থ'ব পাৰে। ঢাকি থোৱাৰ পিছত এয়া চাওক, মোৰ মাংসখিনিৰ পৰা যথেষ্ট তেল ওলাইছে। এই যথেষ্ট তেল ওলোৱাৰ পিছত মই এতিয়া ইয়াত আদা নহৰু থেতেলিয়াই যোনখিনি থৈছিলোঁ সেয়া দি দিছোঁ। সেয়া দি দিয়াৰ পাছত মই আকৌ এবাৰ মাংসখিনি ধুনীয়াকৈ লৰাই দিম, যাতে আদা নহৰুখিনি গোটেই মাংসত ধুনীয়াকৈ মিক্স হৈ যাওক। তাৰপিছত মই ইয়াত দিম স্লাইচ কাটি থোৱা পিঁয়াজখিনি। আপোনালোকে পিঁয়াজটো বিচাৰিলে অলপ সৰুকৈ দিব পাৰে, কিন্তু মই এনেকৈ ডাঙৰকৈ অলপ খাই ভাল পাওঁ। যেতিয়া মাংসটোৰ লগত পিঁয়াজটো খাওঁ, পিঁয়াজৰ এটা বেলেগ সোৱাদ আহে। সেইটো কাৰণে মই পিঁয়াজখিনি অলপ ডাঙৰকৈ দিছোঁ। পিঁয়াজখিনি দিয়াৰ পাছত ধুনীয়াকৈ আকৌ এবাৰ আপোনালোকে মাংসখিনি সিজাই দিব। মাংসখিনি ধুনীয়াকৈ এবাৰ লৰাই দিয়াৰ পিছত আকৌ তাত মই কাটি থোৱা সৰুকৈ টুকুৰাকৈ কাটি থৈছিলোঁ জলকীয়া, সেয়া দি দিছোঁ। জলকীয়াখিনি দিয়াৰ পিছত আপোনালোকে আকৌ এবাৰ মাংসখিনি ধুনীয়াকৈ লৰাই দিব। তাৰপিছত আপোনালোকে 5 মিনিটমানৰ কাৰণে মাংসখিনি ঢাকি থৈ দিব, যাতে পিঁয়াজখিনি গলি যায়, জলকীয়াখিনিও গলি যায়। এতিয়া চাওক, 5 মিনিটৰ পিছত মোৰ ইয়াত দেখিব পাৰিছে আপোনালোকে ধুনীয়াকৈ পিঁয়াজখিনি গলি গৈছে, জলকীয়াটো ধুনীয়াকৈ সিজি গৈছে। পিঁয়াজখিনি পূৰা নিসিজাব, বেছিকৈ সিজালে খাই বেয়া লাগে, কিন্তু হ'লেও অলপ কোমলিব দিব। তাৰপিছত দিলোঁ ইয়াত মই সৰুকৈ কাটি থোৱা বিলাহীখিনি দিয়াৰ পিছত আপোনালোকে চাওক, মই আকৌ এবাৰ হিলাই দিছোঁ। হিলাই দিয়াৰ পিছত দেখিব পাৰিছে কি ধুনীয়া লাগিছে ৰংটো। এতিয়া মই আকৌ কিছু সময়ৰ কাৰণে মাংসখিনি ঢাকি থৈ দিছিলোঁ, যাতে বিলাহীখিনি সিজি যাওক। এতিয়া চাওক, ইয়াত মই আকৌ এবাৰ হিলাই দিছোঁ মাংসখিনি। বিলাহীখিনি বহুত ধুনীয়াকৈ কোমলি গৈছে। আকৌ মই ঢাকি থ'লোঁ 3 মিনিটৰ কাৰণে। তাৰপিছত একেবাৰে ধুনীয়াকৈ গোটেই বস্তুখিনি হৈ গ'ল। মাংসটোৰ পৰা যথেষ্ট তেল ওলালে। এতিয়া চাওক, এইটো মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকৰ যদি ভাল লাগিলে মোৰ ৰেচিপিটো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব। থেংক ইউ।